উপস্থিত সন্মানীয় বিধায়ক রনোজ পেগু ডাঙৰীয়া, ভুৱন পেগু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সন্মানীয় বিধায়ক বলিন চেতিয়া ডাঙৰীয়া, পাছিঘাট ৱেষ্ট কনষ্টিটুৱেঞ্চিৰ সন্মানীয় বিধায়ক নিনং এৰিং ডাঙৰীয়া, আমাৰ অৰুণাচলৰ নাৰীকয়ু সমষ্টিৰ বিধায়ক কেন্টু ৰীণা ডাঙৰীয়া, আজিৰ আমাৰ এই সভাত উপস্থিত CC2R মুখ্য আহ্বায়ক আদিত্য খাখলাৰী ডাঙৰীয়া, সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি মিলন সোণোৱাল ডাঙৰীয়া, আপচুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া, মিচিং মিমাং কেবাঙৰ সভাপতি সুনীল পেগু ডাঙৰীয়া, টাপাং মিচিং মিমে কাবাঙৰ সভাপতি উষাৰাণী কুম্বাং ডাঙৰীয়া, আদি বানে কেবাঙৰ আমাৰ মাজত উপস্থিত আদি মিচিং বানে কেবাঙৰ সাধাৰণ সম্পাদক উকম ইউচুং ডাঙৰীয়া, আমাৰ মাজত উপস্থিত মিচিং মিমাং কেবাঙৰ সাধাৰণ সম্পাদক বিজু কুমাৰ পেগু ডাঙৰীয়া, সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ সভাপতি হাৱা বাঙাং ডাঙৰীয়া, মিচিং আগম কেবাঙৰ সাধাৰণ সম্পাদক ডিম্বেশ্বৰ দলে ডাঙৰীয়া, সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তবম দাই ডাঙৰীয়া, আমাৰ মাজত উপস্থিত টাই আহোম ছাত্ৰ সন্থাৰ উপসভাপতি দুলাল বৰা ডাঙৰীয়া, ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নিপেন খাণ্ডা ডাঙৰীয়া, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং ডাঙৰীয়া, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ ডাঙৰীয়া, গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন চেত্ৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত গালো ছাত্ৰ সন্থাৰ সভাপতি দুপে হেণ্টু অৰি ডাঙৰীয়া, আদি ছাত্ৰ সন্থাৰ সভাপতি নাং গাঁও ডাঙৰীয়া, সদৌ অসম বঙালী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক বিজয় চন্দ্ৰ ডাঙৰীয়া, ডিমাচা ছাত্ৰ সন্থাৰ সভাপতি নবীন জহৰিছা ডাঙৰীয়া আৰু কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি চেমছন তেৰণ ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট আমাৰ বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধিবৃন্দ আৰু এই অনুষ্ঠানত যোগ ল'বলৈ অহা বিভিন্ন ছাত্ৰ সন্থা পৰা ধৰণী গোহাঁই, ধীৰাজ গোৱালা, প্ৰাঞ্জল দেউৰী, সঞ্জীৱ হাজং, কেশৱ ঠেঙাল, বি ভাংলাংটাং, পিটাৰ লাইচিৰাম, লাম্বুকষ্টাৰ মাৰাং, ফলদিন মাৰাক, মেক্স ট্ৰিপছ চাংমা, জলটি মদাহী, দীপজ্যোতি শৰণীয়া, কৈলাশ গুপ্তা, হাফিজুল আহমেদ, টকো কেনা, টাবো মায়াঙকে আদি কৰি এই মঞ্চত উপবিষ্ট অসম আৰু অৰুণাচলৰ নেতৃবৃন্দ, আমাৰ TMPKৰ 50 বছৰীয়া জয়ন্তীত ভাগ ল'বলৈ অহা বিভিন্ন সমাজ, জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায়ৰ ৰাইজ, আইসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, 1971 চনত এই খেলপথাৰতে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়তে TMPKৰ জন্ম হৈছিল। আজি জন্মৰ প্ৰায় 50 বছৰ পূৰ্ণ হোৱাৰ মুহূৰ্তত TMPK সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণিত জোনাইৰ এই মহামিলন ক্ষেত্ৰত আমি পুনৰ এবাৰ সমবেত হৈছো। মই অত্যন্ত সুখী যে এই অনুষ্ঠানত যোগ দিবলৈ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় 6000 মটৰচাইকেলেৰে
আমাৰ যুৱকসকল ইয়াত আহি সমবেত হৈছে তেখেতসকলকো মই অভিনন্দন জনাইছো আজি আমি যি মুহূৰ্তত আজি ইয়াত সোণালী জয়ন্তী উৎসৱ পালন কৰিছো সেই মুহূৰ্তত আমাৰে মাজৰ লাইকা আৰু দধিয়াৰ গাঁৱৰ লোকসকলে বিনিদ্ৰ ৰজনীত নিশা কটাইছে তেওঁলোকৰ দুখ আৰু দুৰ্দশাৰ বাতৰিয়ে আমাৰ প্ৰতিজনৰে হৃদয়ক স্পৰ্শ কৰিছে আজি এই আনন্দৰ মুহূৰ্তত আমি পুনৰ এবাৰ লাইকা দধিয়াত সংগ্ৰাম কৰি থকা ব্যক্তিসকলৰ ওচৰত ৰাইজৰ ওচৰত মূৰ দুৱাইছো আৰু তেখেতসকলক আমি এই পবিত্ৰ মঞ্চৰ পৰাই প্ৰতিশ্ৰুতি দিছো যে আমি যিমান সোনকালে পাৰো লাইকা দধিয়া ৰাইজৰ সমস্যা আমি সমাধান কৰিম সেই প্ৰতিশ্ৰুতি আমি ৰাইজৰ মাজত সম্পূৰ্ণ আশাৰে সৈতে আৰু স্পষ্টভাৱে আমি ৰাইজৰ সন্মুখত দিছো আৰু আমি আমাৰ দায়িত্ব পালন কৰিম সেই প্ৰতিশ্ৰুতিও মই ৰাইজৰ আগত দাঙি ধৰিছো শ্ৰদ্ধাৰ ৰাইজ টিএমপিকেৰ এই 50 বছৰীয়া ইতিহাস সংগ্ৰামেৰে পৰিপূৰ্ণ আৰু সংগ্ৰামৰ লগে লগে প্ৰাপ্তিৰ আনন্দৰেও পৰিপূৰ্ণ এই 50 বছৰৰ দীঘলীয়া পৰিক্ৰমাত মিচিং সমাজখনৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহিলে আধুনিকতা পৰম্পৰাগত আমাৰ আচাৰ ব্যৱহাৰ কলা কৃষ্টিক সংৰক্ষণ কৰি আমি আধুনিক সমাজৰ মাজত আমি নিজৰ পৰিক্ৰমা অব্যাহত ৰাখিছো যতে আমি অনুভৱ কৰিছো যে আমাৰ প্ৰতি অন্যায় কৰা হৈছে তাত আমি ন্যায়ৰ পক্ষে সংগ্ৰাম কৰিছো আমাৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছো আৰু টিএমপিকেৰ দীঘলীয়া সংগ্ৰামৰ পৰিণতি হিচাপে আজি 7 লাখ মিচিং সমাজে নিজৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সাব্যস্ত কৰি মিচিং স্বায়ত্তশাসিত পৰিষদখন লাভ কৰিবলৈ সক্ষম হৈছে ৰণোজ পেগু ডাঙৰীয়াই কোৱাৰ দৰে অসম চৰকাৰ এই মিচিং স্বায়ত্তশাসিত পৰিষদত সাংবিধানিক অধিকাৰ প্ৰদান কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি দায়বদ্ধ ইতিমধ্যে অসম চৰকাৰৰ কেবিনেটে মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান কৰিবলৈ আমি আমাৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু মাত্ৰ সিদিনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ সৈতে আমি মিচিং জনগোষ্ঠীৰ নেতৃত্বৰ লগত পোনপটীয়া আলাপ আলোচনাৰ দুৱাৰ এখনো আমি মুকলি কৰি দিছো আমি বিশ্বাস কৰো যে মিচিং সমাজৰ লগতে অসমৰ জনজাতীয় সমাজৰ যি প্ৰাপ্য অধিকাৰ সেই অধিকাৰ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিব তাক মই বিশ্বাস কৰো আৰু মই নিশ্চিত যে চাওতে মিচিং স্বায়ত্তশাসিত পৰিষদে সাংবিধানিক মৰ্যাদাও লাভ কৰিব তাত মোৰ মনত কোনো সন্দেহ নাই আজি আমি সকলোৱে দেখা পাইছো যে প্ৰথমবাৰ যেতিয়া অসমত ৰাভা তিৱা মিচিং আৰু বড়ো জনজাতীয় লোকসকলক স্বায়ত্তশাসনৰ
অধিকাৰ দিয়া হৈছিল আমাৰ বহুতৰ মাজত সন্দেহ আছিল যে এই স্বায়ত্ত শাসন ব্যৱস্থাই আমাৰ মাজৰ শান্তি সমন্বয় বা আমাৰ মাজত থকা সম্পৰ্কক কৰবাত নহয় কৰবাত দুৰ্বল কৰিব নেকি কৰবাত নহয় কৰবাত এই জনগোষ্ঠীয় স্বায়ত্ত শাসনে আমাৰ আন সমাজৰ মাজত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নেকি কিন্তু আজি যি ধৰণে আমাৰ ৰাভা তিৱা মিচিং আৰু বড়ো নেতৃত্বই স্বায়ত্তশাসিত পৰিষদ কেইখন পৰিচালনা কৰিলে সি বৰঞ্চ মিচিং ৰাভা তিৱা বা বড়ো সমাজতকৈ অন্যান্য সমাজৰ লোকৰ মাজতহে বেছিকৈ এই স্বায়ত্তশাসন ব্যৱস্থাটোক জনপ্ৰিয় কৰি তুলিছে আৰু আটায়ে এই ব্যৱস্থাটোক আদৰি লৈছে মই ভাবো আমাৰ জনজাতীয় সমাজখনে যি পৰিপক্ক নেতৃত্ব আৰু সমাজক নেতৃত্ব দিব পৰা যি এক মেচিউৰিটি এই সময়ছোৱাত প্ৰদৰ্শন কৰিলে সি সকলোকে আকৌ এবাৰ ক'বলৈ বাধ্য কৰিছে যে জনজাতীয় স্বায়ত্ত শাসন কোনো লোকৰ বিৰুদ্ধে নহয় বৰঞ্চ ই অসমৰ মাটি ভেটি কলা কৃষ্টি ৰক্ষাৰ বাবে ই এক প্ৰয়োজনীয় ব্যৱস্থা বুলি ৰাইজে আজি ক'বলৈ বাধ্য হৈছে আজি যি ধৰণে সৌখিদিনা কোচ ৰাজবংশী মৰাণ মটক এই সমগ্ৰ সম্প্ৰদায়ৰ মাজতো স্বায়ত্ত শাসন ব্যৱস্থাৰ আমি আৰম্ভণি কৰিছিলোঁ এই ব্যৱস্থাক আমি আৰম্ভ কৰাৰ পিছত মই ধুবুৰী গোৱালপাৰালৈকে গৈছিলোঁ অকল কোচ ৰাজবংশী নহয় প্ৰতিজন ব্যক্তিয়ে এই ব্যৱস্থাটোক আদৰণি জনাই কৈছিলে যে অসমৰ মাটি বাৰী আমি যদি ৰক্ষা কৰিব পাৰো আমি এই স্বায়ত্ত শাসন ব্যৱস্থাৰ জৰিয়তেহে আমি ৰক্ষা কৰিব পাৰিম আজি আমি সকলোৱে জানো যে আমাৰ ৰাজ্যখনৰ পৰিৱেশ সেই দিনটোত আৰু থিয় হৈ থকা নাই এটা দিন আছিল অসমীয়া ভাষা আমি যিসকলে কওঁ আমি ভাবিছিলোঁ যে আমাৰ অসমৰ নেতৃত্ব আমাৰ হাতত থাকিব কৰবাত নহয় কৰবাত অসম আন্দোলনে আমাৰ মাজত এটা উগ্ৰ জাতীয়তাবাদী চিন্তাধাৰাৰো আমাৰ মাজত সৃষ্টি কৰিছিল আমি ভাবিছিলোঁ যে অসমৰ ভৌগোলিক সীমাৰ মাজত অসমীয়া মানুহৰ যি নেতৃত্ব আছে সেই নেতৃত্ব সদায় চলি থাকিব আমি সন্দেহ কৰিছিলোঁ যে জনজাতীয় স্বায়ত্তশাসিত ব্যৱস্থাই সেই নেতৃত্বৰ ওপৰত প্ৰত্যাহ্বান আনিব নেকি কিন্তু আজি যি ধৰণে ধুবুৰী গোৱালপাৰা যি ধৰণে আমি বঙাইগাঁও নগাঁও মৰিগাঁও দৰং এই অঞ্চলবিলাকত আজি আমি আমাৰ জাতি মাটি ভেটি কৃষ্টি সংস্কৃতি হেৰুৱাইছো সি প্ৰমাণ কৰিছে যে অসমীয়া সমাজখন যদি আমি সেই আক্ৰমণকাৰীসকলৰ পৰা আমি বাচি থাকিব খোজো আমি সকলোৱে মিলা প্ৰীতিৰে বাস কৰি সেই আক্ৰান্তসকলৰ বিৰুদ্ধে আমি এক নিজৰ সম্পূৰ্ণ স্বাধীন চেতিয়া প্ৰত্যাহ্বানৰ ব্যৱস্থা আমি নিৰ্মাণ কৰিব লাগিব আমি দেখা পাইছিলোঁ যেতিয়া নাগৰিকত্ব সংশোধন আইনৰ বিৰুদ্ধে আন্দোলন হৈছিল আন্দোলন হ'ব পাৰে গণতান্ত্ৰিক ব্যৱস্থাই সকলোতে আন্দোলন কৰিব পাৰে অসমত আমি জনজাতীয় আন্দোলন দেখিছো বিদেশী নাগৰিকৰ আন্দোলন দেখিছো কিন্তু কোনেও শংকৰদেৱ কলাক্ষেত্ৰত আঘাত হানিবলৈ কেতিয়াও চেষ্টা কৰা নাছিল আমাৰ ধৰ্ম জাতি উপাসনাৰ পদ্ধতি যিয়েই নহওক কিয় কিন্তু আমি গুৱাহাটী মহানগৰীত
কা আন্দোলনৰ সময়ত আমি দেখা পাইছিলো যে কি ধৰণে এছাম আক্ৰান্তাই পোনে পোনে আহি আন্দোলনৰ নামত শংকৰদেৱ কলাক্ষেত্ৰৰ ওপৰত আক্ৰমণ চলাইছিল। আমি দেখা পাইছিলো যে কি ধৰণে পৰৱৰ্তী সময়ত মিয়া কবিতা, মিয়া মিউজিয়াম, মিয়া ভাষা আদিৰ ধৰণে কি ধৰণে শব্দৰ ব্যৱহাৰে তেওঁলোকৰ আক্ৰান্তাৰ পৰিচয় তেওঁলোকে দাঙি ধৰিছিল। আজি আমি বিশ্বাস কৰো যে এইসকল ব্যক্তি, যিসকল ব্যক্তিয়ে নামনি আৰু মধ্য অসমৰ এক বিশাল ভূখণ্ড আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল, আনকি লখিমপুৰ জিলাৰো যি এক বিশাল ভূখণ্ড তেওঁলোকে আমাৰ পৰা কাঢ়ি লৈ গ'ল, আজি ৰাভা জনগোষ্ঠীয় থকা গোৱালপাৰা আদি অঞ্চলত যি ধৰণে আমাৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি প্ৰত্যাহ্বান থিয় কৰালে, এই ধৰণৰ যদি আমি ব্যৱস্থাৰ মোকাবিলা কৰিব লাগে, তেতিয়াহ'লে আমি সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি আমি জনজাতীয় লোকসকল আৰু অসমীয়া মূলসুঁতিৰ লোকসকল, ভাৰতীয় মূলসুঁতিৰ লোকসকলে সাংবিধানিক সুৰক্ষাৰ নতুন নতুন ব্যৱস্থাৰ কথা আমি চিন্তা কৰিব লাগিবই। তাত আৰু আজি আমাৰ কোনো সন্দেহ নাই। সেইবাবে আজি পৰিৱৰ্তিত সময়ত মই কোনো ধৰণে অনুভৱ নকৰো যে জনজাতীয় লোকসকলৰ আশা আৰু আকাংক্ষা কাৰোবাৰ পৰিপন্থী। মই বৰঞ্চ বিশ্বাস কৰো এইখন অসমত আমি যদি জীয়াই থাকিব লাগে, আমি যদি আমাৰ ভূখণ্ডক আক্ৰমণকাৰীসকলৰ পৰা বচাই ৰাখিব লাগে, আমি ইজনে সিজনৰ দুখ আৰু বেদনা আমি বুজিব লাগিব, ইজনে সিজনৰ মাজত পাৰস্পৰিক সম্পৰ্ক আমি বৃদ্ধি কৰিব লাগিব আৰু জনজাতীয় অজনজাতীয় লোকসকলে একেলগে লগ হৈ এখন নতুন পৰিৱৰ্তিত অসমৰ ভেটি নিৰ্মাণ কৰিব লাগিব। সেই দৃষ্টিকোণেৰে মই বিশ্বাস কৰো যে বহু বেছি দিনলৈ আমি অপেক্ষা কৰিবলগীয়া নহয়। খুব কম সময়ৰ ভিতৰতে অসমৰ আমি প্ৰতিখন স্বায়ত্তশাসিত পৰিষদলৈ সাংবিধানিক মৰ্যাদা আমি কঢ়িয়াই লৈ আহিব পাৰিম। তাক মই অন্তৰেৰে সৈতে মই বিশ্বাস কৰো। শ্ৰদ্ধাৰ ৰাইজ, আজি এটা পবিত্ৰ দিন, এটা অনুষ্ঠানে 50 বছৰ অতিক্ৰম কৰা এটা ইতিহাসৰ মাইলৰ খুঁটা। মই আগতে কৈছো, মিচিং স্বায়ত্তশাসিত পৰিষদৰ এই ৰাজনৈতিক ব্যৱস্থাটোক পাবলৈ যাওঁতে অজস্ৰজন মিচিং ডেকা লৰাই TMPKৰ নেতৃত্বত নিজৰ জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিছিলে। আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আত্মত্যাগ কৰিবলগীয়া হৈছিল। আজিৰ এই পবিত্ৰ মুহূৰ্তত যিসকলে TMPKৰ নেতৃত্বত এক গণ আন্দোলনৰ কৰিবলৈ যাওঁতে নিজৰ জীৱন ত্যাগ কৰিবলগীয়া হৈছিল, কৰবাত ঘূণীয়া হৈছিল, কৰবাত শিক্ষা জীৱন অন্ত পেলাবলগীয়া হৈছিল, আটাইকে আমি আকৌ এবাৰ কৃতজ্ঞতাৰে সৈতে সোঁৱৰিছো। শ্ৰদ্ধাৰ ৰাইজ, ৰণোজ পেগু ডাঙৰীয়াই আপোনালোকক 3টা কৰ্মসূচী দি থৈ গৈছে। মই তাৰ লগত কেইটামান কথা সংযোজন কৰিব খুজিছো। ৰাজনীতি যিমানেই মই ওচৰৰ পৰা দেখিবলৈ সুযোগ পাইছো, সমাজখনক যেতিয়াই মই ওচৰৰ পৰা দেখিবলৈ সুযোগ পাইছো, মই এটা কথাত প্ৰতীয়মান হৈছো যে শিক্ষা আৰু সংস্কৃতি, বিশেষকৈ যিখন সমাজৰ মাজত জ্ঞান আৰু প্ৰজ্ঞাৰ নৱজাগৰণ সৃষ্টি নহয়, সেই সমাজখনে বহু দিন ধৰি নিজক জীয়াই ৰাখিব নোৱাৰে। আজি যদি আমি বিশ্বৰ বুকুত চাওঁ, সংখ্যা যিমানেই নহওক কিয়, যিখন সমাজত জ্ঞান আৰু প্ৰজ্ঞাৰ নৱজাগৰণ হৈছিল, সেইখন সমাজে
বিশ্বৰ বুকুত এক নিজস্ব চিন্তাৰে জীয়াই থাকিব পাৰিছে, নিজৰ কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিব পাৰিছে। এটা সময়ত আমি আন্দোলন কৰিছিলো স্বায়ত্তশাসিত পৰিষদৰ বাবে, কিন্তু আজি আমাৰ নেতৃত্বৰ সিদ্ধান্ত হৈছে যে আমি ৰাজনৈতিক পথাৰখনত গৈ বিধানসভাৰ মজিয়াত গৈ সংসদীয় গণতন্ত্ৰৰ মাজেৰে আমি আমাৰ ৰাজনৈতিক সমস্যাবোৰ সমাধান কৰিম। যেতিয়া এখন ৰেছপন্সিভ গভৰ্ণমেণ্ট থাকে, য'ত মানুহৰ কথা নেতৃত্বই শুনে, তাত আমি ৰাজপথত নমাৰ প্ৰয়োজনীয়তা নাথাকে। সংসদত বিধানসভাৰ মজিয়াত আমাৰ যিসকল নেতা প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পায়, তেওঁলোকে বহুখিনি ব্যৱস্থা আন্দোলন নকৰাকৈয়ে ৰাইজৰ মাজলৈ লৈ আহিব পাৰে। আমাৰ অসমত এসময়ত কথা আছিল যে অসমীয়াই প্ৰতিটো কথা আন্দোলনৰ জৰিয়তে পাইছে, কিন্তু আজি আমি এখন নব্য অসম দেখা পাইছো, য'ত প্ৰগতিৰ ধুমুহা আহিছে, বিকাশৰ এক নতুন পৰিক্ৰমা আমি দেখা পাইছো। কোনেও কতো আন্দোলন কৰিবলগীয়া হোৱা নাই। লখিমপুৰত আমি মেডিকেল কলেজ পাইছো, ধুবুৰীত আমি মেডিকেল কলেজ পাইছো, গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত নতুন দলং পাইছো, 14খনকৈ মেডিকেল কলেজ পাইছো, 6-7খনকৈ বিশ্ববিদ্যালয় পাইছো। মাজুলী যোৰহাটৰ মাজত দলঙৰ কামত আমি ক্ষিপ্ৰ গতিত আগুৱাইছো। কোনেও আন্দোলন কৰিবলগীয়া হোৱা নাই, কাৰণ আমাৰ বিধায়ক আৰু সংসদসকলৰ ভূমিকাই ৰাইজৰ মনৰ যি দাবী, সেই দাবীক পূৰণ কৰিছে। যদি সংসদৰ মজিয়াত, বিধানসভাৰ মজিয়াত আমাৰ সমস্যাবিলাক যদি সমাধান হয়, তেতিয়াহ'লে আমাৰ ছাত্ৰ সন্থাৰ দায়িত্ব কি, সাহিত্য সভাৰ দায়িত্ব কি, আমাৰ মহিলা সংগঠনৰ দায়িত্ব কি? মই ভাবো যে আটাইতকৈ যদি আজি আমাৰ দায়িত্ব আহি পৰিছে, আটাইতকৈ ডাঙৰ দায়িত্ব বৰ্তমান আহি পৰিছে। এটা জাতিক আবেগৰ জৰিয়তে আন্দোলন কৰোৱাটো যথেষ্ট সহজ। অসম আন্দোলনৰ সময়ত আমি দেখা পাইছো, কিন্তু সেই জাতিৰ মাজত ডক্তৰ, ইঞ্জিনিয়াৰ, বৈজ্ঞানিক, IT প্ৰফেচনেলছ এইবিলাক নিৰ্মাণ কৰা অত্যন্ত কঠিন। মই ভাবো যেতিয়া মিচিং সমাজৰ ৰাজনৈতিক নেতৃত্বই ৰাজনৈতিক সমস্যাসমূহ সমাধানৰ বাবে দায়িত্ব গ্ৰহণ কৰিছে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে আপোনালোকৰ মনৰ কথাবোৰ শুনিবলৈ আৰম্ভ কৰিছে। মই TMPকে আহ্বান জনাম যে এতিয়া সময় হৈছে মিচিং সমাজৰ মাজত এক নতুন শৈক্ষিক আন্দোলনৰ নেতৃত্ব লোৱা। আমি মিচিং সমাজৰ নৱ প্ৰজন্মক জ্ঞান আৰু প্ৰজ্ঞাৰ অলংকাৰেৰে আমি তেওঁলোকক বিভূষিত কৰিব লাগিব। এই জোনাই আমাৰ মাজুলী, ঢকুৱাখানা আৰু শদিয়াৰ অমৰপুৰৰ দৰে গাঁৱৰ মাজৰ পৰাও আমি জ্ঞান আৰু প্ৰজ্ঞাৰে বিভূষিত এচাম নতুন মিচিং ডেকা ল'ৰা ছোৱালীক আমি নিৰ্মাণ কৰিব লাগিব। মই আজিৰ সমাজত ৰণোজ পেগু ডাঙৰীয়াই যি ধৰণে গ্ৰাম্য অৰ্থনীতিৰ কথা কৈছে, তেখেতে যি ধৰণে গৰাখহনীয়াৰ সমস্যাৰ কথা কৈছে, মই সমান্তৰালভাৱে TMPকে আহ্বান জনাম যে এতিয়া সময় মিচিং সমাজৰ মাজত এক নতুন শৈক্ষিক আন্দোলনৰ নেতৃত্ব লোৱাৰ সময় TMPকেৰ ওচৰত আজি সমাজে ন্যস্ত কৰিছে। বিগত 50 বছৰ যদি আমাৰ নৱজাগৰণৰ বৰ্ষ আছিল, বিগত 50 বছৰ যদি আমাৰ ৰাজনৈতিক অধিকাৰ সাব্যস্তৰ সংগ্ৰাম আছিল, অনাগত 50টা বছৰ মানৱ সম্পদ নিৰ্মাণৰ এক নতুন সংগ্ৰামত TMPকে নেতৃত্ব লওক। তাৰ বাবে মই তেওঁলোকক আজিৰ মুকলি সভাৰ জৰিয়তে আহ্বান জনাম। আজি মই আপোনালোকক মোক বক্তব্যৰ আৰম্ভণিতে কৈছো যে যেতিয়া চৰকাৰে মানুহৰ মনৰ কথা শুনে,
যেতিয়া চৰকাৰে ভাষা, জাতি, কলা, কৃষ্টি সংস্কৃতি ৰক্ষাৰ কথা চিন্তা কৰে, তেতিয়া তাতকৈ আৰু ভাল কথা কেতিয়াও হ'ব নোৱাৰে। মই বিশ্বাস কৰোঁ যে আমাৰ জনজাতীয় সমাজখনৰ যি বাৰে ৰহণীয়া ভাষা, আমাৰ যি সংস্কৃতি, সেই বাৰে ৰহণীয়া ভাষা আৰু সংস্কৃতি আমাৰ ভাৰতৰ অপূৰ্ব সংস্কৃতিৰ এক মহত্তম উপাদান। আমি ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চৰ পৰা আৰু আজি আমাৰ আদৰ্শগত সংগ্ৰামখনৰ এই দীঘলীয়া পৰিক্ৰমাত আমি এই কথাই পোষকতা কৰি আহিছিলোঁ যে ভাৰতৰ কোনো ভাষা যদি কৰবাত মৃতপ্ৰায় হৈ যায়, তেতিয়াহ'লে আমাৰ জাতিৰ ডিঙিৰ পৰা এপদ অলংকাৰ আঁতৰাই দিয়াৰ সমান এনে এক আমাৰ দুৰ্ভাগ্যজনক ঘটনা। কিন্তু আমাৰ পূৰ্বৱৰ্তী কালত যি শিক্ষানীতি আৰম্ভ হৈছিল, সেই শিক্ষানীতিয়ে জনজাতীয় ভাষা সংস্কৃতি ৰক্ষাৰ কথা চিন্তা কৰা নাছিল। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দেশত নতুন শিক্ষানীতিৰ ৰূপায়ণৰ কাম আৰম্ভ হ'ল। এই নতুন শিক্ষানীতিৰ আটাইতকৈ উজ্জ্বলতম দিশটো হৈছে যে পঞ্চমমান শ্ৰেণী পৰ্যন্ত এজন ল'ৰা ছোৱালীয়ে নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰিব লাগিব আৰু চৰকাৰে তাৰ সুবিধা প্ৰদান কৰিব লাগিব। আমাৰ অসমত যদি আমি চিন্তা কৰোঁ যে আমি আমাৰ মাতৃভাষাত ল'ৰা ছোৱালীক শিক্ষা দিম, তেতিয়াহ'লে কাৰ্বি পাহাৰত আমি কাৰ্বি ভাষাত শিক্ষা দিব লাগিব, ডিমাচা পাহাৰত আমি ডিমাচা ভাষাত শিক্ষা দিব লাগিব, জোনাই, লখিমপুৰ, মাজুলীত আমি মিচিং ভাষাত শিক্ষা দিব লাগিব। এই অঞ্চলতে আমি বড়ো ভাষাত শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব। 10খন গাঁও একেটা পঞ্চায়তৰ ভিতৰত আছে, কিন্তু 10খন গাঁৱৰ 20খন স্কুলত 20টা মাধ্যমত আমি শিক্ষা দিব লাগিব। ডিমাচা পাহাৰত যদি আমি চাওঁ, আমি কৰবাত কুকি ভাষাত শিক্ষা দিব লাগিব, কৰবাত নগা ভাষাত শিক্ষা দিব লাগিব, কৰবাত বঙালী ভাষাত শিক্ষা দিব লাগিব, কৰবাত অসমীয়া ভাষাত শিক্ষা দিব লাগিব, কৰবাত আমি ডিমাচা ভাষাত শিক্ষা দিব লাগিব। যেতিয়া আমি এই শিক্ষা দিবলৈ যাম, অসমৰ গাঁৱে ভূঞে আমি চিন্তা কৰি চাইছিলোঁ যে আমি 43,000 নতুন শিক্ষক আমি নিযুক্তি দিব লাগিব, যোনে মিচিং ভাষা বুজি পায়, বড়ো ভাষা বুজি পায়, ৰাভা ভাষা বুজি পায় আৰু তাৰ সংস্কৃতিৰ বিষয়ে তেওঁলোক সজাগ। আপোনালোকে চিন্তা কৰক যে অসমৰ দৰে ৰাজ্য এখনত যদি এই ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে 43,000 শিক্ষকৰ জন্ম দিয়ে আৰু যি শিক্ষকৰ দায়িত্ব হ'ব মিচিং ভাষাত শিক্ষা দিয়া, বড়ো ভাষাত শিক্ষা দিয়া, আমাৰ কোনো ভাষা আৰু কেতিয়াও লুপ্ত নহয়, বৰঞ্চ প্ৰতিটো ভাষা অতি উজ্জ্বলতম ভাৱে জগত সভাত স্থান লাভ কৰিবলৈ সক্ষম হ'ব। মই ভাবো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ জনজাতীয় সমাজখনলৈ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে আমাৰ ভাষা সংস্কৃতি জীয়াই ৰখাৰ যি অদ্ভুত উপহাৰ দিলে, সি আমাৰ অনাগত ভৱিষ্যতৰ দিনবিলাকত আমাৰ আৰু কোনো ভাষা সংস্কৃতি কেতিয়াও আৰু লুপ্ত নহ'ব, বৰঞ্চ আমাৰ ভাষা সংস্কৃতি জগত সভালৈ যাত্ৰা কৰিব। আমাৰ বাবে অহা 5টা বছৰ হ'ব অত্যন্ত প্ৰত্যাহ্বানৰ 5টা বছৰ। নতুন চৰকাৰ আহিব, নতুন চৰকাৰৰ প্ৰাথমিক দায়িত্ব হ'ব যে গাঁৱে ভূঞে আমি প্ৰাথমিক বিদ্যালয়বিলাকত নতুন ৰূপত সজাই তোলা, নতুন শিক্ষক নিযুক্তি কৰা আৰু মিচিং ভাষা, গাৰো ভাষা, বড়ো ভাষা, প্ৰতিটো ভাষাৰ পাঠ্যপুথিক আমি নতুনকৈ প্ৰণয়ন কৰা, পাঠ্যপুথি নিগমে
যি আজি অসমীয়া ভাষাত মাত্ৰ কিতাপ ছপাই প্ৰত্যেকটো ভাষাত তেওঁলোকে পাঠ্যপুথি ছপাব লাগিব। প্ৰত্যেকখন নতুনকৈ বিদ্যালয় সজাই পৰাই তুলিব লাগিব আৰু লাহে লাহে পঞ্চম মানৰ পিছত এই মাতৃভাষাত শিক্ষা পোৱা ছাত্ৰ ছাত্ৰীসকলক আমি আধুনিক ভাষালৈ আমি তেওঁলোকক আগুৱাই লৈ যাব লাগিব। শিক্ষাৰ দিশত অহা 5টা বছৰ হ'ব এক প্ৰত্যাহ্বানৰ বছৰ, কিন্তু অহা 5টা বছৰ হ'ব জনজাতীয় লোকসকলৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ 5টা বছৰ। মই আমাৰ প্ৰত্যেকটো জনগোষ্ঠীয় সংগঠনক জনজাতীয় সংগঠনক আহ্বান জনাম যে নিজৰ ভাষাত কি ধৰণে আমি পাঠ্যপুথি লিখিম, কি ধৰণে আমি পাঠ্যপুথি প্ৰণয়ন কৰিম, কি ধৰণে আমি ইয়াক ৰাইজৰ মাজলৈ লৈ যাম, মাতৃভাষাৰ বাবে নতুনকৈ 43,000 45,000 শিক্ষক আমি কেনেধৰণে সৃষ্টি কৰিম, এই বিষয়ে আমি লাহে লাহে চিন্তাৰ মাজলৈ সোমাই যাব লাগিব। আজি মই ৰাজনীতিৰ পৰা বহু দূৰত গৈ মই বিশ্বাস কৰোঁ যে অনাগত 5টা বছৰ আমি এনেকুৱা এচাম ৰাজনৈতিক নেতৃত্ব অসমত পাব লাগিব যিসকল স্পৰ্শ, যিসকলে আমাৰ মৰ্ম বেদনা বুজি পাব, যিসকলে আমাৰ ভাষা সংস্কৃতিক বচাই ৰখাৰ যি সংগ্ৰাম নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰম্ভ কৰিছে তাৰ লগত হাতত হাত ধৰি আগুৱাই যাব পাৰিব আৰু আমাৰ ভাষা কৃষ্টি কলা সংস্কৃতিক এক নতুন ৰূপলৈ লৈ যাব পাৰিব। মই বিশ্বাস কৰোঁ যে অনাগত 5টা বছৰে অসমৰ লুপ্তপ্ৰায় ভাষাসমূহত পুনৰ এবাৰ জাগ্ৰত কৰিব আৰু আমাক নতুন দিশলৈ লৈ যাব। মই বিশ্বাস কৰোঁ এই পৰিৱৰ্তনৰ সময়ছোৱাতে, এই পৰিৱৰ্তনৰ কালখণ্ডতে যেতিয়া ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে এক পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিব, তাৰ সমান্তৰালভাৱে TMPকেও শৈক্ষিক এক নৱজাগৰণৰ মিচিং সমাজৰ মাজত সৃষ্টি কৰক আৰু নতুন নতুনকৈ কি ধৰণে আমি মানৱ সম্পদ নিৰ্মাণ কৰিব পাৰোঁ তাৰ বাবে চিন্তা চৰ্চা আৰম্ভ কৰক। আমি এটা দিনত বাস কৰিছিলোঁ যিটো দিনত শিক্ষাৰ হয়তো মূল্য নাছিল। আমি শিক্ষাৰ জৰিয়তে শিক্ষক হ'ব নোৱাৰিছিলোঁ, শিক্ষাৰ জৰিয়তে আমি ডাক্তৰ হ'ব নোৱাৰিছিলোঁ, শিক্ষাৰ জৰিয়তে আমি মেজিষ্ট্ৰেট হ'ব নোৱাৰিছিলোঁ, শিক্ষাৰ জৰিয়তে আমি পুলিচো হ'ব নোৱাৰিছিলোঁ। 2013 চনত টেটৰ জৰিয়তে শিক্ষাক আমি এক নতুন পৰ্যায়লৈ লৈ যাব পাৰিছিলোঁ। আজি আমাৰ চৰকাৰখনৰ প্ৰচেষ্টাত লোকসেৱা আয়োগৰ দুৰ্নীতি নিৰ্মূল হোৱাৰ পিছত এতিয়া ৰিক্সা চালক ঠেলা চালকৰ ল'ৰাইও মেজিষ্ট্ৰেট হ'ব পাৰিছে, ডাক্তৰ ইঞ্জিনিয়াৰ পুলিচ অফিচাৰ হ'ব পাৰিছে। এটকাও ক'তো কোনেও ঘোষ দিবলগীয়া পৰিৱেশ হোৱা নাই। আমাৰ যদি জীৱনত এতিয়া উন্নতি লাগে, আমাক ৰাজনৈতিক চিনাকিৰ পৰিৱৰ্তে আমাৰ দেউতা মা কিমান ধনী তাক বিচাৰ বিবেচনাৰ পৰিৱৰ্তে আমি কিমান শিক্ষিত, আমি কিমান পঢ়া শুনা কৰিছোঁ সেই বিষয়েহে এতিয়া বেছি প্ৰয়োজনীয় হৈ পৰিছে। সেইবাবে মই বাৰে বাৰে মই একেটা কথালৈকে ঘূৰি আহিম যে অনাগত 50টা বছৰত TMPকে আমাৰ মিচিং সমাজখনৰ মাজত এক নতুন শৈক্ষিক নৱজাগৰণৰ নেতৃত্ব লওক, তাকে মই আন্তৰিকতাৰে সৈতে কামনা কৰিম। আমি নাজানো আমি কি ধৰণে যোৱা 5টা বছৰত ৰাইজক আমি সেৱা কৰিব পাৰিছিলোঁ, কিন্তু মই বিশ্বাস কৰোঁ যোৱা 5টা বছৰে আমাক শিকাই থৈ গ'ল যে নিজৰ ভৰিৰ ওপৰত থিয় হৈ আমি আমাৰ জননী জন্মভূমিক আমি এক নতুন ৰূপলৈ লৈ যাব পাৰোঁ। ৰণোজ পেগু ডাঙৰীয়াই গৰাখহনীয়াৰ সমস্যাৰ কথা উল্লেখ কৰিছে। মই ভাবোঁ যে ৰাস্তা ঘাট নিৰ্মাণে আজি আমাৰ ৰাজ্যখনে যি নতুন দিন লাভ কৰিলে তাৰ সমান্তৰালভাৱে
আমি আমাৰ ৰাইজৰ বানপানী গৰাখহনীয়াৰ সমস্যাৰ ক্ষেত্ৰত আমি এক প্ৰএক্টিভ আৰু খুব গতিশীল নেতৃত্ব ল'ব লাগিব, যাতে নতুনকৈ কোনো লাইকা দধিয়া এই অসমৰ মাটিত আৰু সৃষ্টি হ'ব নোৱাৰে। আমি প্ৰতিশ্ৰুতিবদ্ধ হৈ ৰম যে অসমৰ এই গৰাখহনীয়া সমস্যা সমাধানৰ বাবে আমি আমাৰ প্ৰচেষ্টা আৰু আমি আমাৰ সকলো ধৰণৰ সম্পদ এই কামৰ বাবে ব্যৱহাৰ কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, এটা কথাৰে মই সামৰণি মাৰিম। আজি আমি অসমত মোৰ বক্তব্যৰ আৰম্ভণিতে মই মিয়া কবিতা, মিয়া সংস্কৃতিৰ কথা কৈছো। মই স্পষ্টভাৱে দেখা পাইছো যে আজি সভ্যতাৰ ওপৰত আক্ৰমণ চলিছে, কিন্তু সভ্যতাৰ ওপৰত আক্ৰমণ হোৱাৰ লগে লগে আজি আমাৰ জীৱন ধাৰণৰ পদ্ধতিৰ ওপৰতো আক্ৰমণ চলিছে। আজি অসমৰ একাংশ অঞ্চলত যি ধৰণে যি ব্যৱস্থাৰে শাক পাচলি নিৰ্মাণ কৰা হৈছে, সেই ব্যৱস্থাই আমাৰ মানুহৰ স্বাস্থ্যৰ প্ৰতি এক ভয়ংকৰ ভাবুকি আনি দিছে। মই স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰতিদিনে থিয় হৈ কিডনী বেমাৰৰ পৰা, লিভাৰৰ বেমাৰৰ পৰা আটাইতকৈ মূৰমুখৰ ৰোগীবিলাকৰ সৈতে সদায় মোৰ সাক্ষাৎ হয়। মই লাহে লাহে এই কথাত মই স্পষ্ট হৈ পৰিছো যে কোনোবাই যদি এটা ৰাতিতে ইনজেকশ্যনৰ জৰিয়তে বেঙেনা ডাঙৰ কৰে, লাও ডাঙৰ কৰে, তেনেহলে মানুহৰ শৰীৰে তাক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জৈৱিক যি অৰ্গেনিক ফাৰ্মিং, জৈৱিক কৃষি কৰ্মৰ প্ৰতি তেওঁ বাৰে বাৰে আমাৰ সমাজখনৰ দৃষ্টি নিক্ষেপ কৰি আহিছে। যোৱা লকডাউনৰ সময়ছোৱাত যেতিয়া খাৰুপেটীয়াৰ পৰা শাক চব্জি অহা বন্ধ হৈ গৈছিল, সেই সময়ত আমাৰ জোনাই ধেমাজিৰ উৎপন্ন শাক চব্জিয়ে ডিব্ৰুগড়, তিনিচুকীয়া আদিৰ জিলাৰ ৰাইজৰ অভাৱ বা প্ৰয়োজনীয়তা পূৰণ কৰিছিল। আমি দেখা পাইছো যে আমাৰ যদি স্বাস্থ্য ৰক্ষা কৰিব লাগে আৰু আমি যাতে কৃত্ৰিমভাৱে নিৰ্মাণ কৰা এই ধৰণৰ শাক পাচলিৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে, তেতিয়াহ'লে তাৰ পৰিৱৰ্তে আমাৰ পৰম্পৰাগত সমাজখনত নিৰ্মাণ কৰা জৈৱিক কৃষিলৈকে আমি পুনৰ এবাৰ উভতি যাব লাগিব। মই TMPকে আহ্বান জনাম যে জোনাই, চিলাপথাৰ, ধেমাজি, মাজুলীত আৰু আমাৰ এই বিস্তীৰ্ণ অঞ্চলটোত খালী হৈ থকা প্ৰত্যেক চপৰা মাটিৰ ওপৰত আমাৰ ডেকা ল'ৰাসকলে জৈৱিক কৃষিৰ এক নতুন আন্দোলন গঢ়ি তোলক, যি আমাৰ স্বাস্থ্য, যি আমাৰ জীৱন ৰক্ষাৰ বাবে আটাইতকৈ মহৌষধ হৈ পৰিব। মই আমাৰ মিচিং যুৱক যুৱতীক শিক্ষা আৰু কৃষি এই দুইটা স্তম্ভক দুইখন হাতেৰে আঁকোৱালি লৈ এখন নতুন প্ৰগতিশীল আধুনিক সমাজ আৰু আনফালেদি পৰম্পৰা আৰু সংস্কৃতি ৰক্ষা এই ধৰণে আগুৱাই গৈ আমাৰ এই সমাজখনক বিশ্বৰ বৰসবাহলৈ লৈ যোৱাৰ বাবে পুনৰ এবাৰ আহ্বান জনাই আপোনালোকক মোৰ পুনৰ এবাৰ প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ ছাৰ। সাৰুৱা বক্তব্য আগবঢ়োৱাৰ